নমস্কাৰ বন্ধুসকল, বিশেষ এটা সংবেদনশীল কথালৈ আপোনালোকৰ মাজত আহিছোঁ। দুদিন আগত মহাৰাষ্ট্ৰৰ সাতাৰাত এজন চিকিৎসক সম্পদা মুণ্ডে আত্মহত্যা কৰে। তেওঁৰ যিটো আত্মহত্যা সুইচাইড নোট, সেই সুইচাইড নোটত তেওঁ পুলিচ কৰ্মী এজন আৰু চিষ্টেমক অত্যাচাৰৰ বলি হোৱা বুলি আৰু পুলিচ কৰ্মী এজনে সময় সময় তেওঁৰ ওপৰত যৌন অত্যাচাৰ কৰা বুলি তেখেতে সেই সুইচাইড নোটত লিখিছে। 4 পৃষ্ঠাৰ এটা সুইচাইড নোট। ভাবি চাওক, চিকিৎসক, জিলা হাস্পাতালত চিকিৎসক এগৰাকীক সমাজৰ মানুহৰ জীৱন দিবলৈ তেওঁ দিনে ৰাতি কষ্ট কৰে আৰু সেই চিষ্টেম প্ৰশাসনৰ মানুহ যাক ৰখা হৈছে ৰাইজৰ সংৰক্ষণ দিয়াৰ বাবে, তেখেতেই এই কামটো কৰিছে, যৌন অত্যাচাৰ কৰিছে। আৰু তেওঁ তাতো আৰু লিখিছে যে তেওঁৰ ওপৰত বিভিন্ন সময়ে শাসকীয় দলৰ পৰা, নেতাৰ পৰা হেঁচা আহিছে, ফেক চাৰ্টিফিকেট ইছ্যু কৰিবলৈ, ফেক এইবিলাক ইছ্যু কৰাৰ কাৰণ তেখেতৰো হেঁচা আহি থাকে মাজে সময়ে। আৰু এসময়ত তেওঁ অতিষ্ঠ হৈ তেওঁ এই আত্মহত্যাৰ পথ বাছি লয়। মই এইটোক আত্মহত্যা বুলি নকওঁ, এইটো ইনষ্টিটিউচনেল মাৰ্ডাৰ বুলি কওঁ। সম্পূৰ্ণভাৱে তেওঁ বাধ্য কৰাইছে তেওঁ নিজে যাতে আত্মহত্যা কৰে। কথা হ'ল, তাৰ আগতে ডক্টৰ পায়েল তডবী, মই আৰু এগৰাকী চিকিৎসকৰ কথা কৈছোঁ, তেওঁ PG কৰি আছিলে মহাৰাষ্ট্ৰতে। 2019-20 চনৰ কথা হ'ব, মই পাহৰিলোঁ একজেক্টলি। তেখেতেও হোষ্টেলৰ কোঠালিত আত্মহত্যা কৰিছিলে আৰু ছুইচাইড নোটত তেওঁৰ সতীৰ্থ দুগৰাকীৰ নাম লিখিছিলে। সেই দুগৰাকী উচ্চ বৰ্ণৰ আছিলে আৰু ডক্টৰ পায়েল তডবী নিম্ন বৰ্ণৰ হোৱাৰ কাৰণে তেখেতৰ সদায় তেওঁৰ ওপৰত এটা মানসিক অত্যাচাৰ চলাই আছিলে। অৱশেষত তেওঁ নিজে আত্মহত্যা কৰিছিল, ডক্টৰ পায়েল তডবী। 2019-2025 ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন নিমাত ক'তো নাই, ধৰ্ণা কাৰ্যসূচী, কেণ্ডেল মাৰ্চ ক'তো নাই। কিন্তু ডক্টৰ আৰজিকৰ মেডিকেল কলেজত যেতিয়া ডক্টৰ চিকিৎসকৰ এজনৰ কলকাতাত যেতিয়া ৰেপ আৰু মাৰ্ডাৰ হ'ল, ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনত তাত জঁপিয়াই পৰিছে। তেওঁলোকৰ এই দুমুখীয়া চৰিত্ৰটো মই বুজি নাপালোঁ। তেওঁলোক তেতিয়াও 2019তো মাত নামাতিছিল, এতিয়াও তেওঁলোকৰ মাত মাতা নাই, তেওঁলোকে ৰাস্তাত ওলাই অহা নাই। তেতিয়া আপোনাক মই কৈছোঁ, কলকাতাত বিভিন্ন ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে সিহঁতৰ ৰাজ্যিক গোট হওক, জিলা গোট হওক, বিভিন্ন ব্ৰাঞ্চবিলাকত তেখেতসকলে লিখিত এটা দিছিলে, অৰ্ডাৰ দিছিলে আৰু চিকিৎসকসকলে কলকাতাত গৈ ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভাবি চাওক, কলিকতাত গৈছে, তেওঁলোকে তাত গৈ ধৰ্ণা প্ৰদৰ্শন কৰিছে আৰু এই ক্ষেত্ৰত তেওঁলোক নিমাত। মই জানিব বিচাৰোঁ, চিকিৎসকসকল, আপোনালোকে শিক্ষিত এটা সংগঠন, আপোনালোকৰ কি আছে তেওঁলোক মানে ভয় খাবলগীয়া? আপোনালোকৰতো ভয় খাবলগীয়া একো আছে বুলি মই নাভাবোঁ। অন্তত শিক্ষিত এটা সংগঠন, উচ্চ শিক্ষিত সংগঠন আপোনালোকৰ, একোগৰাকী নামী দামী চিকিৎসক আপোনালোক কিয় মাত নামাতে? নিজাববীয়াকৈতো এটা টুইট কৰিব পাৰে, নিজাববীয়াকৈও এটা ফেচবুক লাইভ আহিব পাৰে, নিজাববীয়াকৈ এটা ফেচবুকত এটা 2 লাইন লিখিব পাৰে। 2 দিন উকলি গ'ল, আপোনালোক নিমাত যে, নে খবৰ পোৱা নাই? প্ৰধানমন্ত্ৰী আহিলে, মন কী বাত ক'লে, তেওঁ খবৰ পোৱা নাই। আচৰিত ছিষ্টেম। দেশখন দুইফালে ভাগ হৈ গৈছে। চিষ্টেমৰ লগত, এছাম চিষ্টেমৰ লগত হাঁহ আছে, হাঁহ মিলাতে যা ৰায়, আৰু এছাম য'ত যোনে আৱাজ উঠাই আছে তেওঁৱে আৱাজ উঠে। বেয়া হৈছে কথাবোৰ। শিক্ষিত সমাজ যদি মানে নিমাতী কন্যা বা নিমাতী পুত্ৰৰ ভূমিকা লয়, সেয়া ভৱিষ্যত প্ৰজন্মৰ বাবে
বৰ ক্ষতিকাৰক। ধন্যবাদ।